আমাৰ মেইন কথাটো হ'ল কি তুমি যদি গ্ৰামাৰৰ এটা এটা ৰুল মুখস্থ কৰি মই বোলে শিকিম সেইটো ভাবা ন বহুত টান হৈ যাব হয় বুজি পাইছা শিৱানী জগদীশ গ্ৰামাৰৰ এটা এটাকে ৰুল মুখস্থ কৰি ইংৰাজী শিকাটো বহুত টান হ'ব গতিকে আমি কিছুমান ইজি মেথডত শিকিব লগা হয় এনেই ইংৰাজী টান কয় মানুহে ন এই ইমান টান নোৱাৰোৱে বুলি কয় তাতে যদি মই তোমালোকক গ্ৰামাৰৰ ৰুল বিলাক গোটেইখিনি মুখস্থ কৰাব লাগি যাওঁ এফালৰ পৰা আমি কথা পাতোতে ন কথা পাতোতে কেতিয়া কি হয় তুমি ধৰা কোনোবা এজন মানুহ আহিলে কোনোবা এজন থানালৈকে মানুহ আহিলে বা এয়াৰপৰ্টলৈ মানুহ আহিলে তুমি কি ক'ব লগা হয় আপুনি এইটো কৰিব লাগিব আপুনি আপোনাৰ ডকুমেণ্টছ জমা কৰিব লাগিব আপুনি আপোনাৰ পাছপৰ্ট দেখাব লাগিব ক'ব লগা হয় ন একদম একদম চিম্পুল বাক্য একদম চিম্পুল বাক্য কিন্তু বাক্যটো যেতিয়া মনলৈ আহে ন সেই মনলৈ আহোঁতে ক'বলৈ যাওঁতে দিগদাৰ পৰি যাওঁ বা তুমি কাৰোবাক ক'ব লগা হ'ল যে না না ছাৰ আপুনি আপোনাৰ পাছপৰ্ট দেখাব নালাগে এইটোও চলে ক'ব লগা হয় এইবিলাক একদম নৰ্মেল বাক্য আমাৰ যিকোনো মুহূৰ্তত চলে এইবিলাক কথা একদম নৰ্মেল বাক্য আপুনি না আপুনি নেদেখালেও হ'ব বা দেখাব নালাগে এইকেইটা এই বাক্যকেইটা তুমি পাছপৰ্টখন দেখাব লাগিব এই বাক্যটোৰ অৰ্থ কি হ'ল তুমি মোক পাছপৰ্টখন দেখুওৱা অনুগ্ৰহ কৰি আপোনাৰ পাছপৰ্টখন দেখাওক এইটো হ'ল তুমি ৰিকুৱেষ্ট কৰিলা হয়নে এইটো তুমি ৰিকুৱেষ্ট কৰিছা মানুহজনে ধৰা তোমাক এতিয়াও নেদেখালে মানুহজনে কৈছে না আই কান্ট শ্ব' ইউ মাই পাছপৰ্ট সেইটো ক'লা তেতিয়া তুমি কৈছা যে আপুনি যাবলৈ হ'লে আপুনি পাছপৰ্ট দেখাবই লাগিব আপুনি বোলে দেখুৱাব লাগিব য়েছ অ'কে এতিয়া তুমি যেতিয়া এনেকে ক'বলৈ যাবা বাক্যটো তুমি ইউজ কৰিব লাগিব হেভ টু বা হেজ টু এই দুটাই বুজাব লাগিব বা আছে কিবা এটা আছে কৰিব লগা আছে এনেকুৱা বুজাব এইটো বুজাব তুমি যেতিয়া ক'ব লগা হ'ব যদি পাষ্টত ক'ব লগা হ'ল তুমি ধৰা মই শিৱানীক ক'লো যে শিৱানী তুমি কালি কিয় ক্লাছলৈ নাহিলা শিৱানী কৈছে ছাৰ মই আমুকলৈ যাব লগা হৈছিল বুলি কৈছা না এই লাগিবৰ পাষ্ট টেন্স হৈছিল হয় নহয় মই আমুকটো কৰিব লাগিব আমুকটো কাঢ়িব লগা হৈছিল হয় নে নহয় বা আছেতো আছিল হ'ব হয় নে নহয় লাগিছিল হ'ব এতিয়া এই হেভ বা হেজৰ পাষ্ট টেন্স কি হেভ বা হেজৰ পাষ্ট টেন্স হেড হয় নে নহয় তেতিয়া তুমি ক'ব লাগিব হেড এই দুটাই অৰ্থটো প্ৰকাশ কৰিব প্ৰেক্টিচত ক্লিয়াৰ হ'ব ডন্ট ৱৰি প্ৰেক্টিচত গোটেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে মই কাইলৈ পৰহিলৰ পৰা তোমালোকক আকৌ প্ৰেক্টিচ কৰাম কাইলৈ মানৰ পৰা এতিয়া চাবা হা মই অলপ আগত কৈছিলো যে আপুনি পাছপৰ্ট দেখাব লাগিব বুলি কওঁতে আপুনি ক'ব লাগিব ইউ আপুনি তাৰপিছত চাওক লাগিব এই লাগিবটো প্ৰথমতে আহিব ইউ হেভ টু তাৰপিছত দেখুৱাটোৰ কাৰণে ইংৰাজীত কয় শ্ব' ইউ হেভ টু শ্ব' তুমি আপুনি দেখাব লাগিব কি দেখাব লাগিব আপোনাৰ পাছপৰ্ট your পাছপৰ্ট এইটো হ'ব ন ইউ হেভ টু শ্ব' your পাছপৰ্ট আপুনি আপোনাৰ পাছপৰ্ট দেখাব লাগিব এতিয়া যি কয় এই ইউ লগত হেভ টু ইউ আই আৰু উই এইকেইটাৰ লগত হেভ টু বহিব চৰি আৰু ডে থাকিব এইকেইটাৰ লগত হেভ টু বহিব বাকী হি চি ইট এইবিলাকৰ লগত হেজ টু বহিব ইউ হেভ টু শ্ব' your পাছপৰ্ট আপুনি আপোনাৰ পাছপৰ্ট দেখাব লাগিব ঠিক তেনেধৰণে মই যদি কওঁ এটা বাক্য ক'লো সিহঁতি দে হেভ টু ক্লিন দ্য ফিল্ড সিহঁতি ফিল্ডখন চাফ কৰিব লাগিব এইটো হ'ব দে হেভ টু ক্লিন দ্য ফিল্ড সিহঁতি ফিল্ডখন চাফ কৰিব লাগিব এতিয়া চাওক আৰু এটা বাক্য দেখাই লওঁ হা অ'কে ঠিক আছে তাৰপিছত চাওক মই যদি কওঁ তাই বুলি ক'লো তাই কিবা এটা কৰিব লাগিব
তাই কিবা এটা কৰিব লাগিব বুলি ক'লে আমি কি ক'ম সি লগত হেভ টু ক'ব নোৱাৰো তেতিয়া আমি ক'ব লাগিব হেজ টু সি হেজ টু তাই কিবা এটা কৰিব লাগিব কি কৰিব লাগিব সি হেজ টু ধৰক মই কি ক'ম সি হেজ টু মিট মি তাই মোক লগ কৰিব লাগিব সি হেজ টু মিট মি বা মই আগতে কৈছিলো যে ইউ হেভ টু show me you have to show me your photo তুমি তোমাৰ মোক ফটো দেখাব লাগিব জাস্ট সিম্পল এটা এক্সাম্পল লৈছো পাছপৰ্টটো ইমান দীঘলীয়া এটা ৱৰ্ড লৈ নহয় ইউ হেভ টু show me your photo তুমি তোমাৰ ফটোকপি মোক দেখাব লাগিব she has to meet me তাই মোক লগ কৰিব লাগিব এতিয়া এই বাক্যকেইটা যদি তুমি পাষ্টত ক'বলৈ যোৱা এইটো লাগিব বুলি কৈ আছা ন এইটো লাগিব কৈ আছা ন দুইটা বাক্যত she has to meet me তাই মোক লগ কৰিব লাগিব মই যদি এইটো পাষ্টত ক'বলৈ যাওঁ তাই মোক লগ কৰিব লাগিছিল বুলি ক'বলৈ যাওঁ তাই মোক লগ কৰিব লগা আছিল বা লগ কৰিব লাগিছিল এনেকে ক'বলৈ যাওঁ তেতিয়া মই এই বাক্যটোত মাত্ৰ এই হেজ টুটো চেঞ্জ কৰিব লাগে বাকি বাক্যটোত কোনো চেঞ্জ নহয় মই আগৰ পৰাই কৈ আহিছো বাক্যত বাকিডোখৰ কেতিয়াও চেঞ্জ নহয় বাক্যত যদি ভাৰ্ব থাকে ভাৰ্বৰ চেঞ্জ হ'ব যদি বাক্যটোত হেল্পিং ভাৰ্ব থাকে অকল হেল্পিং ভাৰ্বৰহে চেঞ্জ হ'ব বাক্যটো বাকি পাৰ্টত একো চেঞ্জ নহয় অকল এই পাৰ্টটোহে চেঞ্জ হৈ থাকে বাক্যৰ সদায় এই পাৰ্টটো চেঞ্জ হয় বাকি পাৰ্ট একেই থাকে সদায় এই হেল্পিং ভাৰ্ব বি ভাৰ্ব এইকেইটাই চেঞ্জ হৈ থাকিব আৰু যদি বাক্যটোত হেল্পিং ভাৰ্ব বি ভাৰ্ব নাথাকে তেতিয়া ভাৰ্বটো চেঞ্জ হৈ থাকে ভাৰ্বৰ বিভিন্ন ফৰ্ম আহি থাকিব বাস এই পাৰ্টটোতে চেঞ্জ বেলেগত চেঞ্জ নাই এটা তুমি যেতিয়া এই বাক্যকেইটা পাষ্টত ক'বলৈ যাবা তুমি কি ক'বা সি এই হেজ টুৰ ঠাইত তুমি হেড টু কৰি দিবা বাকি সেন্টেন্স এজ ইট ইজ থাকিব সি হেড টু মিট মি তাই মোক লগ কৰিব লগা আছিল হৈ বাক্যটোৰ টেন্স আৰু মিনিং দুইটা চেঞ্জ হৈ গ'ল ন অকল চোৱা এই হেজ টুটো হেড টু কৰি দিওঁ দেই ঠিক তেনেধৰণে মই যদি এই বাক্যটো কওঁ ইউ হেভ টু মিট মি তুমি মোক লগ কৰিব লাগিব সৰি ইউ হেভ টু show me the pass show me your photo you have to show me your photo তুমি তোমাৰ ফটোকপি মোক দেখাব লাগিব মই যদি কওঁ তুমি তোমাৰ ফটোকপি মোক দেখাব লগা আছিল তেতিয়া মই কি ক'ম ইউ এই হেভ টুৰ ঠাইত মই চিম্পলি হেড টু কৰি দিম ইউ হেড টু show me your photo এই দুইটা বাক্য বুজালে লাগিছিল তুমি মোক ফটোকপি দেখাব লাগিছিল তুমি মোক লগ কৰিব লাগিছিল মাত্ৰ চোৱা এই পাৰ্টটোতে চেঞ্জ হৈছে বেলেগ কোনো পাৰ্টত চেঞ্জ নহয় বাক্যৰ মানুহে মই আগতেও কৈছো আজিও কৈছো মানুহৰ আমাৰ মনত এটা ডাঙৰ ভুল ধাৰণা আছে যে আমি বাক্যটো টেন্স চেঞ্জ কৰিব যাওঁতে গোটেই বাক্যটো চেঞ্জ হয় নেকি নহয় বাক্যৰ টেন্স এই কণতে চেঞ্জ হয় বাক্যখিনি আমি কি হয় আমি মনৰ ভিতৰত টান কৰি লৈছো বস্তুটো আমাৰ কনচেপ্টত টান কৰি লৈছো আমি যদি আমাৰ কনচেপ্টত ধৰি এটা বস্তু আজি মনত ৰাখি লোৱা যে বাক্য সদায় ষ্ট্ৰাকচাৰ একেই থাকে বাক্য একেই থাকে অকল বি ভাৰ্ব হেল্পিং ভাৰ্বতে গোটেইখিনি চেঞ্জ আহি থাকে এই বস্তুটো যেতিয়া মাইণ্ডত ৰাখি ল'বা তুমি লাহে লাহে গোটেই বাক্যখিনি ইজিলি ফৰ্ম কৰি গৈ থাকিব পাৰিবা এতিয়া চোৱা এই বাক্যবোৰ কেতিয়াবা আমি নিগেটিভতো ক'ব লগা হয় চোৱা মই যদি কওঁ she has to meet me তাৰপিছত যদি এটা কওঁ মই গোটেইকেইটা নিগেটিভ কৰি দেখাম হা মই যদি কওঁ I have to clean the room মই ৰুমটো সাফ কৰিব লাগিব তাৰপিছত মই যদি কওঁ he had to go there এই তিনিটা বাক্য চোৱা এই দুটা প্ৰেজেন্টৰ এইটো প্ৰেজেন্টৰ she has to meet me তাই মোক লগ কৰিব লাগিব I have to clean my room মই ৰুমটো সাফ কৰিব লাগিব she had to go there তাই তালৈ যাব লাগিব এতিয়া চোৱা তুমি যেতিয়া এই বাক্যটো ক'বলৈ যাবা she has to meet me তাই মোক লগ কৰিব লাগিব মই যদি কওঁ তাই মোক লগ কৰিব নালাগে তোমাৰ মনত কি আহিছে এইটো হেল্পিং ভাৰ্ব আছে ইয়াৰ পিছত নট লগাই দিও নিচিনা লাগিছে নাই she has not to meet me কৈ দিলে ভুল হৈ যাব এই বাক্যটোত চোৱা এই has to হেল্পিং ভাৰ্ব নহয় ইয়াক তুমি নট লগাব নোৱাৰা
যেতিয়া বাক্যটোত হ্যাভ টু ইউজ কৰিবা এই পিছৰ কনসেপ্টখিনি পিছত বুজি পাই থাকিবা গ্ৰামাৰৰ ভিতৰৰ কথা পিছত বুজি পাই থাকিবা ইমান ডাঙৰ বস্তু নহয় সেইখিনি তুমি কৰবাত পঢ়িলেও বুজি পাবা পিছত যদি বাক্যখিনি পঢ়া হৈ যোৱা এটা সি হ্যাজ টু মিট মি বুলি ক'বলৈ যাওঁতে এই সি টু কি হয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সি টু সি ভাগে ইউজ কৰি দিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ প্ৰেজেন্ট টেন্সৰ বাক্যত কেতিয়াও তুমি এই হ্যাজ টু হ্যাভ টু থাকিলে কেতিয়াও তুমি ডু নট ইউজ কৰিব নোৱাৰা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ লগত সদায় ইউজ হ'ব ডাজ মই আকৌ শিকাম দৰকাৰ হলে কনসেপ্টটো বুজাইহে লৈছো এবাৰ সি ডাজন ইয়াত যেতিয়া ডাজন ইউজ কৰি দিলা এই যেটো হ্যাজ হয় হ্যাজৰ বেস ফর্ম কি হয় হ্যাভ হয় ই হ্যাভ হৈ যাব সি ডাজন হ্যাভ টু বাকি একেই থাকিলে তুমি ডাজনতেই ক'ব লাগিব বেলেগ কলেই ভুল হৈ যাব সদায় মনত ৰাখিবা যেতিয়া ডাজন ইউজ কৰি দিম ডাজন ইউজ কৰি দিয়াৰ লগে লগে যিয়ে ভাৰ্ব নহওক কি সদায় বেস ফৰ্মুলা আহিব কি সদায় বেস ফৰ্মুলা আহিব ঠিক তেনেধৰণে এই বাক্যটো আই হ্যাভ টু মিট হিম এইটো প্ৰেজেন্টৰ বাক্য আই টু ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া তুমি ক'ব লাগিব আই ডোন্ট হ্যাভ টু মিট হিম আই ডোন্ট হ্যাভ টু ক্লিন দ্য ৰুম যি হয় আই ডোন্ট হ্যাভ টু গো দেয়াৰ একদম হ্যাভ বাকি সেন্টেন্স একেই থাকিব আই লগত কোনো চেঞ্জ নহয় এতিয়া সো এইটো পাষ্টৰ বাক্য হি হ্যাড টু গো দেয়াৰ হি হ্যাড টু গো দেয়াৰ এতিয়া তুমি হি টু হি ভাগেই থাকিলে পাষ্টৰ বাক্য এই হ্যাড টু পাষ্টৰ বাক্য তেতিয়া তুমি ইয়াত ডিডন্ট ইউজ কৰা তেতিয়া এই ডিডন্ট ইউজ কৰি দিয়াৰ লগে লগে এই হ্যাড টু হ্যাভ হৈ আহিব লাষ্ট এটা বাক্য দেখাইছো হা she has to meet me এই বাক্যটো চোৱা she has to meet me এই বাক্যটো ভালকে বুজি লবা হা সব ক্ষেত্ৰতে ইউজ হ'ব প্ৰত্যেকটো সিচুৱেশনত ইউজ হ'ব she has to meet এই meet টো এটা ভার্ব হয় না হয় নহয় হয় meet টো এটা ভার্ব যদি মই ভার্ব ইউজ কৰিব লগা নহয় এই বাক্যটো কি হৈছে she has to meet me তাই মোক লগ কৰিব লাগিব মই যদি এতিয়া কওঁ তাই মোৰ লগত থাকিব লাগিব মই যদি আপোনাক কওঁ আপুনি মোৰ লগত থাকিব লাগিব তেতিয়া মই কোনোবা ভাৰ্বৰ কথা কৈছো নেকি থাকিব লাগিব বুলি ক'বলৈ যাব থাকিব লাগিব বুলি ক'বলৈ যাব তেতিয়া আপুনি কি কৰিব এই যেটো ভাৰ্ব আছে ভাৰ্বটোৰ পৰিৱৰ্তে আপুনি বি ইউজ কৰি দিলে হৈ গ'ল বাক্যটো যেতিয়া থাকিব লাগিব বুলি ক'ব তেতিয়া এই বি টো ইউজ কৰিব লাগিব ইনষ্টেড অফ দিস ভাৰ্ব এই ভাৰ্বটোৰ পৰিৱৰ্তে কেনেকে হ'ব সব এতিয়া যদি আপুনি ক'বলৈ যায় তাই মোৰ লগত থাকিব লাগিব তেতিয়া আপুনি ক'ব লাগিব she has to এই মিটৰ ঠাইত আপুনি বি টো ইউজ কৰি দিয়ক হৈ গ'ল she has to be with me মোৰ লগত with me হৈ গ'ল she has to be with me তাই মোৰ লগত থাকিব লাগিব মই যদি কওঁ তুমি ঘৰত থাকিব লাগিব তুমি ঘৰত থাকিব লাগিব এই যেতিয়াই থাকিব লাগিব আহিব এই বাক্যটো মনতে ৰাখি লওক থকাৰ কাৰণে আপুনি মনত আহিব পাৰে ষ্টে ভাৰ্বটো লগাই দিও আহি ষ্টে নলগাবা যেতিয়াই ষ্টে ভাৰ্বটো আহিব যেতিয়াই মনত ষ্টে ভাৰ্বটো আহিব ষ্টে ভাৰ্বটোৰ পৰিৱৰ্তে এই বি টো ইউজ কৰিবা তুমি কবা যে তুমি ঘৰত থাকিব লাগিব ইউ হ্যাভ টু থকাৰ কাৰণে বি টো লগাই দিয়া ইউ হ্যাভ টু বি ক'ত থাকিব লাগিব ঘৰত এট হোম এইটো হ'ব ইউ হ্যাভ টু বি এট হোম তুমি ঘৰত থাকিব লাগিব ইউ হ্যাভ টু বি এট পুলিশ স্টেশন ইউ হ্যাভ টু বি ইন ইয়োর ডিউটি ঠিক আছে ওকে ঠিক আছে তেতিয়া বাই বাই হ্যাভ এ নাইস ডে ঠিক আছে ওকে সি ইউ টুমৰো